জটিল ভোট যুদ্ধ হৈছে কাৰণ এইটোত সমান সমান ফাইট হৈছে আৰু দুইটা পক্ষই ভোটৰ পিছত হওক বা আগৰ পৰাই বিশেষকৈ ভোটৰ পিছত দুইটা পক্ষই মিত্ৰজোঁট হওক মহাজোঁট হওক তেওঁলোকে আত্মবিশ্বাসে কৈছে তেওঁলোকে চৰকাৰ গঠন কৰিব আমি তেওঁলোকৰ বডি লেংগুৱেজ হওক তেওঁলোকৰ কথা বতৰা হওক দুইটা পক্ষই কিন্তু সমানে এটা নিজৰ স্থিতিত অতুল আছে যে তেওঁলোকে চৰকাৰ গঠন কৰিব খালি বিষয়টো ওলাই আছে যে মুখ্যমন্ত্ৰী কোন জোঁটৰ পৰা কোন হ'ব সেইটোহে চৰ্চা হৈছে কিন্তু দুইটা পক্ষই চৰকাৰ গঠন কৰিব বুলি সাজু হৈছে আৰু এটা কথা আমি ক'ব খুজিছোঁ যে এইবাৰ যিটো নিৰ্বাচনত দুটাকৈ নতুন দলৰ আত্মপ্ৰকাশ ঘটিছে আৰু কংগ্ৰেছৰ লগত AIDFৰ মিত্ৰতা হৈছে UPPLৰো আত্মপ্ৰকাশ ঘটিছে মই নিলয় ভট্টাচাৰ্য আমি সেই সম্পৰ্কত আলোচনা কৰিম কিন্তু প্ৰথমে দেখা গৈছে যে বিজেপিৰ বাবে এবাৰ বিজেপি মিত্ৰজোঁটৰ বাবে ভৰসা হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ যিটো প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ 47টা সমষ্টিত হৈছিল তেওঁলোকে সেই 47টা সমষ্টিৰ ভিতৰত প্ৰায় 35টাৰো অধিক সমষ্টি পাব বুলি আশা কৰিছে আৰু দ্বিতীয় পৰ্যায়তো তেনেকৈ 25টাৰো সমষ্টিৰ অধিক পাম বুলি কৈছে আৰু তৃতীয় পৰ্যায়ত তেওঁলোকে খুব আশা কৰা নাই আৰু সেইটো আশা নকৰাই স্বাভাৱিক আৰু তেওঁলোকৰ অংকত ভুল নাই কংগ্ৰেছ বা মহাজোঁটৰ বাবে ভৰসা হ'ল তৃতীয় পৰ্যায়ৰ নিৰ্বাচন তৃতীয় পৰ্যায়ত যি 40টা সমষ্টিত নিৰ্বাচন হৈছিল সেই 40টা সমষ্টিৰ অধিকাংশ আসন লাভ কৰি আৰু দ্বিতীয় পৰ্যায়ৰ কিছু আসন লাভ কৰি তৃতীয় পৰ্যায়ৰো প্ৰথম পৰ্যায়ৰ কিছু আসন লাভ কৰি তেওঁলোকে অংক কৰিছে যে 75 মান আসন তেওঁলোকে লাভ কৰিব আৰু মিত্ৰজোঁটে যদিও প্ৰথমে কৈছিল যে 100+ আসন পাব কিন্তু পিছত দেখা গৈছে তেওঁলোকে 80খনৰ ভিতৰত আসন পাব তথাপিও 80খন পালেও তেওঁলোকৰ চৰকাৰ গঠনৰ বাবে আসন বহুতেই হয় যিহেতু আমাৰ মেজিক নাম্বাৰ 64 নিলয় ভট্টাচাৰ্য এতিয়া মই আপোনাৰ ওচৰত আহিব খুজিছোঁ বা আমি গোটেই সামগ্ৰিক পৰিৱেশটো আলোচনা কৰি আছোঁ যদিও আজি ৰিজাল্ট ওলোৱাৰ দেৰি হ'ব বুলি নিৰ্বাচন আয়োগে কালি কৈছে কাৰণ বেলত বহুত আহিছে বেলত হয়তো কাউণ্টিং কৰোঁতে বহুত সময় যাব তাতে EVMও এবাৰ সংখ্যা বাঢ়িছে কাৰণ ভোট কেন্দ্ৰ বঢ়াৰ কাৰণে EVMও বাঢ়িছে বুলি তেওঁলোকে কৈছে গতিকে আগতে আমি যেনেকৈ 2-3টা বজাৰ ভিতৰত এটা ট্ৰেণ্ড পাই যাওঁ এবাৰ হয়তো 6-7টা বাজি যাব পাৰে যে কোন জিকিব কোন হাৰিব আৰু বহু সময়ত আমি দেখিছোঁ বহু সমষ্টিত শেষৰ ফালে কিন্তু অংক খেলি মেলি হৈ যায় 2-3 বজালৈকে কোনোবাই যদি লিড লৈ আছে হঠাৎ আকৌ 2 ঘণ্টাৰ ভিতৰত কিন্তু তেওঁক পিছ পেলাই বেলেগ আগবাঢ়ি যায় এতিয়া সুধিছোঁ যে চৰকাৰ গঠনৰ যিটো অংক কোনটো পৰ্যায়ত বেছি ডিটাৰমিনিং ফেক্টৰ হ'ব কাৰণ 3টা পৰ্যায়ত নিৰ্বাচন হৈছে কোনটো কাৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ হ'ব পাৰে পৰ্যায় হিচাপে যদি আমি চাওঁ তেতিয়াহ'লে প্ৰথম পৰ্যায় আৰু তৃতীয় পৰ্যায় প্ৰথম পৰ্যায়ত উজনি অসম তৃতীয় পৰ্যায়ত নামনি অসম আৰু তাৰ পৰ্যায়টো মাজে মাজে আছে দুটা পক্ষৰ তাত দুটা বস্তু উল্লেখনীয় আছে এটা হ'ল বৰাক উপত্যকা 15খন আসন সেইটো এটা নিৰ্ণায়ক হ'ব যে তাত কোন যদি কংগ্ৰেছে বেছি সিট উলিয়াই নিব পাৰে এটা কথাটো হ'ল যদি এইবাৰ বিজেপিৰ মিত্ৰজোঁটে যদি এইবাৰ আকৌ শাসনাধিষ্ঠ হয় তেতিয়াহ'লে অসমৰ ইতিহাসত ৰাজনৈতিক ইতিহাসত এবাৰ প্ৰথমবাৰ হ'ব যে কংগ্ৰেছী এখন চৰকাৰ দুবাৰকৈ একেলেঠাৰিয়ে চৰকাৰ বনাইছে এয়া প্ৰথম কথা হ'ব দ্বিতীয় কথা হ'ল যদি মানে কংগ্ৰেছৰ যদি এবাৰ আকৌ মানে গ্ৰেণ্ড এলায়েন্সে যদি চৰকাৰলৈ আহে তেতিয়াহ'লে 15 বছৰ একেৰাহে কংগ্ৰেছ আছিলে মাজত এবছৰ বিৰতি মানে 5 বছৰ বিৰতি আকৌ চৰকাৰলৈ আহিব এটা কথাটো হ'ল কংগ্ৰেছৰ 5টা গেৰেণ্টি সেই গেৰেণ্টিয়ে কাম কৰিছে নে নাই কৰা বিজেপিৰ উন্নতিয়ে কাম কৰিছে নে নাই কৰা তৃতীয় কথা হ'ল তেওঁলোকৰ বিজেপিৰ যিবিলাক হিতাধিকাৰী বা বিভিন্ন আঁচনি সেইবিলাকে কিমান প্ৰভাৱ পেলায় সেইটো ডিবিটি ডিবিটি যিটো আছে ডাইৰেক্ট ট্ৰান্সফাৰ অফ মানে যিখিনি টকা পইচা একাউণ্টলৈ সোমাইছে যিখিনি যিখিনি মানে আঁচনি আছে সেইখিনি ডাইৰেক্ট পাইছে মাজত মধ্যস্থতাকাৰী নাইকিয়া হৈছে সেইখিনি এই বস্তুটো মই উল্লেখ কৰিব পাৰিম যে আমি যাম আপোনালোকৰ ওচৰলৈ পুনৰ এবাৰ যাম কাৰণ আজিৰ দিনটো যিহেতু আমি প্ৰতি মুহূৰ্তৰ খবৰ আমি জনাই যাম আমাৰ সকলো সতীৰ্থ আজিৰ দিনটোত সাজু হৈ আছে ধুবুৰী যাম জ্যোতিমা চক্ৰৱৰ্তী পুনৰ এবাৰ আহিছো আপোনাৰ ওচৰলৈ হয় নিশ্চয়কৈ পাপৰি ভোট গণনা আৰম্ভ হ'ব মাজত মাত্ৰ কেইবা ছেকেণ্ড আছে বুলি ক'ব লাগিব এই মুহূৰ্তত আমি আমাৰ লগত পাইছোঁ গৌৰীপুৰৰ বিজেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰী অন্তিম মুহূৰ্তত আপুনি এতিয়া সোমাব গণনা কেন্দ্ৰলৈ কেনেকুৱা লাগিছে কি প্ৰতিক্ৰিয়া দিব এই মুহূৰ্তত না খুব ভাল লাগিছে কাৰণ ইতিমধ্যে গৌৰীপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে বৰ জিকাটো খাটাং কেতিয়াবা সেইটো ৰাইজে সিদ্ধান্ত লৈছে আৰু জিকাটো 100% চিয়ৰ মই জিকিম খালি আনুষ্ঠানিকতা বাকী আছে গতিকে খুব ভাল লাগিছে কিন্তু কৈছে মহাজোঁটে যুঁজ দিব মহাজোঁটৰ লগত আপোনাৰ টক্কৰ আৰু মহাজোঁট আগবাঢ়ি আছে বুলি বহুতে ক'ব বিচাৰিছে না সেইটোতো খবৰে নিজা অংকত নিজা কৈ আছে কাৰণ ইয়াত ভাবিছে যে এই UDFে মুছলমানসকলে বিজেপিক ভোট দিয়া নাই বুলি ভাবি পেলাই সি ভাবিছে যে চব মুছলমান ভোট এই UDFৰ কেণ্ডিডেটে পাইছে বুলি ভাবি আছে এইটো অগাধ মিছা কথা যথেষ্ট সংখ্যক ধৰ্মীয় সংখ্যালঘু মুছলমান ভাইসকল এবাৰ বিজেপিক ভোট আপুনি আপোনাৰ এইবাৰ ছয়বাৰ বিধায়ক হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আছে আৰু এই অন্তিম মুহূৰ্তত কেনেকুৱা কিবা শাৰীৰিক কিবা অসুবিধা কিবা চিন্তা কিবা হৈ আছে নেকি না মোৰ খুব ভাল লাগিছে মই জিকিমেই কাৰণ 6বাৰ নহয় মই ইতিমধ্যে 6বাৰ খেলিছোঁ 3বাৰ জিকিছোঁ 3বাৰ হাৰিছোঁ
এইবাৰ নহয় 7 বাৰ গতিকে এইবাৰ জিকাটো খাটাং নিশ্চয়কৈ এয়া আছিল বনেন্দ্ৰ কুমাৰ মুছাহাৰী গৌৰীপুৰৰ বিজেপি প্ৰাৰ্থী তেওঁ জিকাটো খাটাং বুলি তেওঁ ইতিমধ্যে আমাক কৈ গৈছে আৰু নিৰ্বাচনী ভোট গণনা এতিয়া আৰম্ভ হ'ব অন্তিম মুহূৰ্তৰ যিখিনি কৰ্মচাৰী বিষয়া আছে ৰাজনৈতিক দলৰ যি এজেণ্টসমূহ আছে তেওঁলোকে প্ৰৱেশ কৰি আছে আৰু ভোট গণনা অলপ পিছতে আমি ভোট গণনাৰ প্ৰাথমিক যি প্ৰথম যে ফলাফল অলপ পিছতে হয়তো আমি দিব পাৰিম ভোট গণনাৰ কাৰ্যসূচী বৰ্তমানে আৰম্ভ হ'ব পৰি নিশ্চয় প্ৰশাসন হস্তম আপুনি দেখুৱাই গৈছে প্ৰশাসন হস্তম আপুনি আমাক পৰিৱেশ দেখুৱাই গৈছে কিদৰে কোভিড প্ৰটকল মানি তাত সকলো সাজু হৈছে সামাজিক ব্যৱধান মানি চলাও দেখিবলৈ পোৱা গৈছে ঠিক তেনেধৰণে আমি দেখুৱাই গৈছো যে ফেচ শিল্ড মাস্ক পৰিধান কৰিছে হাতত চেনিটাইজাৰ লৈছে জ্যোতিময় চক্ৰৱৰ্তী খবৰ আমি আপোনাৰ পৰা লৈ থাকিম কিন্তু এই মুহূৰ্তত পুনৰ আমি আমাৰ দৰ্শকসকলক কওঁ যে এই দৃশ্য আমি ধুবুৰী দেখুৱাইছো সমান্তৰালভাৱে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই গৈছো কিছু সময় পূৰ্বে মৰিগাঁওৰ দৃশ্য আমি দেখুৱাইছিলো ঠিক তেনেধৰণে সমীক্ষা আগবঢ়াই আছে নীলয় ভট্টাচাৰ্য আৰু অসীম বৰাই সমান্তৰালভাৱে আমাৰ সৈতে অতিথি আহিব ঠিক তেনেধৰণে হায়দৰাবাদৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ আছে আমাৰ জ্যেষ্ঠ সতীৰ্থ নৱজিত আমাৰ সৈতে সংযুক্ত হৈ আছে ঠিক তেনেধৰণে আমি বিভিন্ন ঠাইৰ পৰা বিপুল বৰ্মন আছে ৰাজু বৰুৱা আছে বলেন ভট্ট আছে ভাস্কৰৰ সৈতে সংযুক্ত হ'ম সকলো খবৰ আমি আগবঢ়াই লৈ যাম জ্যোতিময় চক্ৰৱৰ্তী আপুনি আমাক দৃশ্য দেখুৱাওক আৰু যিকোনো এগৰাকী প্ৰাৰ্থীৰ সৈতে আহিব পাৰে যেতিয়া আহিব তেতিয়া আমি আপোনাৰ সৈতে সংযুক্ত হ'ম কিছু সময় পূৰ্বে নীলোৎপলৰ সৈতেও গতিকে ঠিক তেনেধৰণে নিউজ 18ত আমি প্ৰতি মুহূৰ্তৰ খবৰ আমি জনাই যাম আমাৰ সৈতে আমি পুনৰ কৈছো যে হায়দৰাবাদৰ পৰা আমি সেই পৰিৱেশ দেখুৱাম পশ্চিমবংগৰ পৰিৱেশ আমি নিউজ 18ৰ যি হায়দৰাবাদ ষ্টুডিঅ' আছে আমি তাৰ পৰা দেখুৱাম আমাৰ যি কাৰ্যালয় আছে তাত নৱজিত ভাগৱতী আছে জ্যেষ্ঠ সতীৰ্থ গতিকে ঠিক তেনেধৰণে তামিলনাডুৰ পৰিৱেশ তামিলনাডুৰ খবৰো আমি হায়দৰাবাদৰ পৰা আমি সংযুক্ত হ'ম আমাৰ যিসকল সতীৰ্থ সাংবাদিক সতীৰ্থ এংকাৰ তাত আছে সকলোৱে আমাক জনাই যাব পুডুচেৰীয়ে হওক যিহেতু আজি অসমৰ লগতে পশ্চিমবংগ কেৰেলা তামিলনাডু আৰু পুডুচেৰীতো হ'ব ভোট গণনা প্ৰতি মুহূৰ্তৰ খবৰ নিউজ 18ত খবৰ অব্যাহত ৰাখিম সময় বিৰতি খন্তেক বিৰতিৰ পাছত উভতি আহিছো 7 বজাৰ লগে লগে ভোট গণনা আৰম্ভ হ'ব সকলোৱে দৃষ্টি আজি নিবদ্ধ থাকিব কাৰ হ'ব চৰকাৰ যেহেতু আজি সময় লাগিব গণনাৰ ক্ষেত্ৰত যথেষ্ট সময় লাগিব পাৰে হয়তো মাছ নিখালৈ এখন ছবি স্পষ্ট হ'ব পাৰে বা বিয়লি ভাগলৈ হৈ যাব পাৰে কোনো কথা নাই গতিকে আমি সেই সময়ৰ বাবে আমি অপেক্ষা কৰিম কিন্তু এই মুহূৰ্তত আমি তাৰ পূৰ্বৰ সময়খিনি দেখুৱাই গৈছো ক'ত কেনেধৰণে এনেধৰণে বিভিন্ন যিসমূহ কেন্দ্ৰ আছে তাত সাজু হৈছে ঠিক তেনেধৰণে প্ৰাৰ্থীসকল আহিছে কোনো প্ৰাৰ্থী ভোট গণনা কেন্দ্ৰলৈ আহিছে কোভিড প্ৰটকল মানি আজি ৰাইজে এনেধৰণে যিসকল বিষয়া আছে তেওঁলোকে যিহেতু এতিয়া গণনা কৰিবলৈ নিজৰ কেন্দ্ৰসমূহলৈ যাব তাৰ বাবে তেওঁলোক সাজু হৈছে যাৱতীয় যিখিনি কাম আছে সেয়া কৰিবৰ বাবে তেওঁলোকে ইতিমধ্যে থাৰ্মেল স্কেন কৰা হৈছে ঠিক তেনেধৰণে মাস্ক পৰিধান কৰিছে ৰিপুন বৰাৰ ভাষ্য আহিছে আমাৰ হাতত আগবঢ়াই লওক ভগৱানক স্মৰণ কৰি কাউণ্টিং হলত সোমাবলৈ ওলাইছোঁ আৰু সম্পূৰ্ণ দৃঢ় বিশ্বাস আছে গহপুৰৰ ৰাইজৰ ওপৰত আৰু গহপুৰৰ ৰাইজে নিশ্চয় এটা সুস্থ আৰু বলিষ্ঠ সিদ্ধান্ত ল'ব আৰু মোক নিশ্চয় গহপুৰৰ ৰাইজে বিপুলভাৱে সমৰ্থন কৰিব বুলি মোৰ দৃঢ় বিশ্বাস দৃঢ় বিশ্বাস বিপুল ভোটত জয়ী কৰিব বুলি দৃঢ় বিশ্বাস আৰু কংগ্ৰেছৰ দৃঢ় বিশ্বাস বুলিয়ে নহয় কংগ্ৰেছৰ তৰফৰ পৰা বা মহাজোঁট বন্ধনৰ সেই দৃঢ় বিশ্বাস সেই আত্মবিশ্বাস এইবিলাক দেখিবলৈ পোৱা গৈছে এটা কথা ক'ব লাগিব যে বিগত হয়তো নিৰ্বাচনৰ ঠিক 3-4 মাহ পূৰ্বৰে পৰা তেওঁলোক অত্যন্ত সক্ৰিয় ৰূপত তেওঁলোকক দেখিবলৈ পোৱা গৈছিল ৰাইজৰ মাজলৈ গৈছিল ইয়াৰ পূৰ্বতে তেওঁলোকে ৰাইজৰ মাজলৈ গৈছিল নাই নগৈছিল সেয়া আমি নকওঁ কিন্তু ৰাইজৰ দুখ বুজিবৰ বাবে নিৰ্বাচনৰ 3 মাহৰ পূৰ্বে কিন্তু ঠিকেই যোৱা দেখিবলৈ পোৱা গৈছিল তাৰ প্ৰতি লক্ষ্য ৰাখি গতিকে এটা সম্ভাৱনাময় পৰিস্থিতি তাত দেখিবলৈ বা পৰিৱেশৰ উদ্ভৱ হৈছিল যে ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল'বলৈ গৈছে ঠিক তেনেধৰণে প্ৰিয়ংকা গান্ধী আহিছে ৰাহুল গান্ধী আহিছে এটা ব্যাপক প্ৰচাৰ দেখিবলৈ পোৱা গৈছিল গতিকে সেয়া অনুপাতে যি যুদ্ধ হ'ব যি ফাইট হ'ব সেয়া যে নেক টু নেক হ'ব সেয়া এটা সমীক্ষা অনুসৰি কোৱা হৈছিল কিন্তু আজিৰ দিনটোলৈ আমি অপেক্ষা কৰিব লাগিব যে আচলতে কি হ'বগৈ পাৰে কোনে মসনদ দখল কৰিব কোনে গাদী দখল কৰিব কোন মুখ্যমন্ত্ৰী হ'ব বা কোন দল জিকিব সকলোবোৰ আজিৰ দিনটোতে স্পষ্ট হ'ব আজিৰ দিনটোৰ বাবে যেহেতু অপেক্ষা কৰি থকা হৈছে তাৰ মাজতে দুটাকৈ নতুন আঞ্চলিক দলৰ উদ্ভৱ হৈছিল গতিকে এইবেলিৰ ৰাজনীতি এইবেলি নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হৈছিল জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন সংযুক্ত হৈছো আপোনাৰ সৈতে
চাওক কিছু সময় পিছতে অসম বিধানসভা নিৰ্বাচনৰ যি ফলাফল ওলাব আৰু যিহেতু ভোট গণনা পৰ্ব আৰম্ভ হ'ব কিন্তু মই এটা কথা কৈছিলোঁ যে আমি যদি ফেক্টছ এণ্ড ফিগাৰ চাওঁ লাষ্ট 2016 চতুৰ্থ অসম বিধানসভা নিৰ্বাচনত তাৰ এটা কথা যে হয় মোদী ঢৌ প্ৰবল আছিলে আৰু সেই ঢৌৰ মাজতে যি 29% ভোট লাভ কৰিছিলে ভাৰতীয় জনতা পাৰ্টীয়ে আৰু তাৰ বিপৰীতে যে 71% ভোট লাভ কৰিছিলে অন্যান্য দলবিলাকে কিন্তু অন্যান্য দলবিলাকৰ যি ভোট বিভাজন হৈছিলে এই ভোট বিভাজনৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ কৰিবলৈ সক্ষম হৈছিলে আৰু যদি মহাজোঁটৰ কথা কয় তেতিয়া মহাজোঁট হোৱা নাছিলে কিন্তু যদি কংগ্ৰেছে 26খন আসন পাইছিলে যোৱাবাৰ চতুৰ্থ 14 এছেম্বলি ইলেকশ্যনত আৰু AIUDFে 14খন গতিকে যদি আমি 26 আৰু 14 যোগ কৰি দিওঁ তেতিয়াহ'লে এতিয়াও সেই AIUDF আৰু কংগ্ৰেছৰ হাতত 40খন আসন আছেই গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে পোনপটীয়াকৈ 60খন আসন পাইছিলে গতিকে এইবাৰৰ নিৰ্বাচনটো যথেষ্ট আকৰ্ষণীয় হৈছে আমি কিছু সময় আগতে অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আছিলোঁ ইয়াৰ পিছত আমি AIUDF দলৰ মুখ্য কাৰ্যালয় হাতীগাঁৱত তাতেও যাম আৰু সেই পৰিৱেশ আমাৰ নিউজ18 অসমৰ দৰ্শক আমি দেখুৱাই থাকিম কিন্তু এটা কথা যে এইবাৰৰ নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হৈছে কাৰণ যদি বিজেপিৰ ফালৰ পৰা নৰেন্দ্ৰ মোদী বা অমিত শ্বাহ তেওঁলোকৰ নাড্ডা কেন্দ্ৰীয় সভাপতি তেওঁলোকে যদি নিৰ্বাচনী প্ৰচাৰ চলাইছিলে তাৰ বিপৰীতে কিন্তু কংগ্ৰেছৰ ফালৰ পৰা ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী ভূপেশ বঘেল তেওঁলোকৰ জিতেন্দ্ৰ সিং বা এই ধৰণে অন্যান্য যিসকল নেতা তেওঁলোকে আহি নিৰ্বাচনী প্ৰচাৰ চলাইছে তেওঁলোকৰ প্ৰাৰ্থীৰ বাবে ফাৰ্ষ্ট ফেজত যিটো 27 মাৰ্চৰ দিনাখন ইতিমধ্যে 47টা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হৈছিলে তাৰপিছতে দ্বিতীয় পৰ্যায় 1 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হৈছিলে 1 এপ্ৰিল আৰু 6 এপ্ৰিল গতিকে 126খন আসনত বৰাক উপত্যকাৰ 15খন আৰু বাকী আসনখিনি ব্ৰহ্মপুত্ৰ উপত্যকাত গতিকে খুব আকৰ্ষণীয় হৈছে মই কৈছিলোঁ যে মহাজোঁটৰ ফালৰ পৰা কংগ্ৰেছ AIUDFৰ পৰা বাওঁপন্থী দলসমূহ বা তেওঁলোকৰ আঞ্চলিকতাবাদী গণমৰ্চা তেখেতৰ এজন প্ৰাৰ্থীয়ে চিম্বলত খেলিছে টছৰ চিম্বলত তেওঁ বোকাখাট সমষ্টিত আৰু আন এজনে তেওঁ হাতৰ চিম্বলত খেলিছে মনজিৎ মহন্তই দুখন আসন তেওঁলোকে খেলিছে আঞ্চলিকতাবাদী গণমৰ্চাই আৰু CPIMৰ সম্ভাৱনা থকা আসনখন হ'ল সৰ্বুক সমষ্টিৰ তাত 5বাৰকৈ বাওঁপন্থী দলে লাভ কৰিছিলে 4বাৰ হেমেন দাসে এবাৰ উদ্ধৱ বৰ্মনে গতিকে মহাজোঁটে কেনেধৰণৰ ফলাফল দেখুৱাই তেওঁলোকেতো 101+ কৈ আছিলে পাপৰি আৰু যিটো মিত্ৰজোঁটৰ ফালৰ পৰা যিটো তাত বিজেপি আছে আৰু তাতে যিটো অসম গণ পৰিষদ আৰু UPPL আছে কিন্তু অসম গণ পৰিষদ দলক এটা কথা যে তেওঁলোকে দুবাৰকৈ চৰকাৰ গঠন কৰিছিলে আৰু এইবাৰ তেওঁলোকে 27খন আসন অসমৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তাত বৰাকৰ 2খন আসন এখন হ'ল দক্ষিণ কৰিমগঞ্জৰ আব্দুল আজিজ আৰু আজিজ খান আৰু আন এখন আসন তেওঁলোকে আলগাপুৰ এটা সময়ত চৌধুৰী আলম চৌধুৰী মন্ত্ৰী আছিলে সেইখন আসনতো 2খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু বাকী পাপৰি ব্ৰহ্মপুত্ৰ উপত্যকাত তেওঁলোকে 25খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মই কৈছিলোঁ ইয়াৰ আগতে তেওঁলোকে বোকাখাটত কলিয়াবৰত দেৰগাঁৱত তিয়কত তেওঁলোকে চাবুৱাত তেজপুৰত লখিমপুৰ নাহৰকটীয়া আৰু গুৱাহাটী পশ্চিম গুৱাহাটী সমষ্টিৰ লগতে বঙাইগাঁও উত্তৰ ভয়াপুৰীত ভূপেন ৰায় খেলিছে বঙাইগাঁৱত ফণীভূষণ চৌধুৰী জাভেদ ইছলামে খেলিছে মানকাছাৰৰ পৰা পূব গোৱালপাৰা এই ধৰণে হয় বিপুল যাওঁ আমি আপোনাৰ ওচৰলৈ পুনৰ এবাৰ আৰু যি ধৰণে বিপুল আমি যিহেতু নিৰ্বাচনৰ সময়ছোৱাতো ঠিক তেনেধৰণে আমি দেখুৱাই গৈছিলোঁ যে কিয় কাৰণে ইমান আকৰ্ষণীয় হ'ব আকৰ্ষণীয় এইবাবে হ'ব যে নতুনকৈ দুটাকৈ ৰাজনৈতিক দল আঞ্চলিক দল যিহেতু উদ্ভৱ হৈছে জন্ম হৈছিলে গতিকে তাৰ বাবেও লক্ষণীয় হ'ব কাৰণ যিহেতু দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ হাতত ইছ্যু আছিলে সেই সময়ছোৱাত যথেষ্ট যি কি নহওক গতিকে ভোটাৰসকলে কাক ভোট দিছে বা বিশ্বাসত কাক লৈছে কাৰ আশ্বাসত ভুল গৈছে কোন ষ্টাৰ কেম্পেইনাৰে তেওঁলোকক সন্মোহিত কৰিব পাৰিছে সেই সকলোবোৰৰ ফলাফল আজি ওলাব এই মুহূৰ্তত আমি কৈছোৱেই যে আমাৰ সৈতে অতিথি থাকিব আমি তেওঁলোকৰ সৈতে আলোচনা কৰিম গতিকে আমাৰ সৈতে আছে বিশ্লেষক নিহাৰ ৰঞ্জন কলিতা ডাঙৰীয়া ষ্টুডিঅ'ত আছে মই স্বাগতম জনাইছোঁ ডাঙৰীয়া আজিৰ দিনটোৰ বাবে আমি অপেক্ষা কৰিছিলোঁ ডাঙৰীয়া যে নিৰ্বাচনৰ ফলাফল কি হ'ব পাৰে কোনে মসনদ দখল কৰিব পাৰে কি চকুৰ আগত কেনেকুৱা ধৰণৰ এটা দৃশ্য আপোনাৰ আহিছে বাৰু আপুনি কি ভাবিছে বিগত দিনকেইটা চাই কি হ'বগৈ পাৰে আজি দুই ধৰণৰ উৎকণ্ঠাই বৰ্তমান সমগ্ৰ দেশক মানে কি কওঁ হেন্দুলিত কৰিছে এক কৰোনা কেন্দ্ৰিক মহামাৰীৰ বাবে দেশৰ অৱস্থা কি হৈছে আপোনালোকে জানেই কিন্তু তাৰ মাজতো এক ধৰণৰ নতুন ধৰণৰ উৎকণ্ঠা কাৰণ 5খনকৈ ৰাজ্যৰ আজি নিৰ্বাচনী ফলাফল ওলাব সেই উৎকণ্ঠাৰ লগত আমিও জড়িত কাৰণ আমাৰ অসমৰো ভৱিষ্যত অহা 5 বছৰৰ বাবে ৰাজনৈতিকভাৱে কেনেকুৱা হ'ব সেই কথাটোৱে আজি নিৰ্ধাৰণ কৰিব ইতিমধ্যে প্ৰায় 3টা স্তৰত যি নিৰ্বাচন হৈ গ'ল মাৰ্চৰ 27 তাৰিখ আৰু এপ্ৰিলৰ প্ৰথম সপ্তাহত এই 3টা স্তৰত ৰাইজৰ ব্যাপক সঁহাৰি হৈছে যে তেখেতসকলে ৰাইজে আগবাঢ়ি আহিছে বিভিন্ন সমস্যাৰ মাজতো গণতন্ত্ৰৰ যুদ্ধত তেওঁলোক অৱতীৰ্ণ হৈছে আৰু তাৰে ফলাফল আজি আমি লাভ কৰিম এইবাৰ এই নিৰ্বাচনত বিশেষকৈ অসমৰ বাবে মোৰ বোধেৰে 3টা কথাত আমি অলপ চাব লাগিব
প্ৰথম কথা হৈছে যে প্ৰথমবাৰৰ বাবে প্ৰথমবাৰ নহয় যে বিশেষকৈ 21 শতিকাৰ যোৱা দুটা দশকত আঞ্চলিকতাবাদী ৰাজনীতিৰ ইতিমধ্যে আপোনালোকে বিশ্লেষণত কৈছে যে আঞ্চলিকতাবাদী ৰাজনীতিৰ নতুনকৈ উত্থান হৈছে আৰু ইয়ে আমাৰ ৰাজনৈতিক জগতখনত এক ধৰণৰ এটা মানে যিটো স্থিতাৱস্থা যোৱা 3টা দশকত আছিল সেই স্থিতাৱস্থাটোৰ অলপ পৰিৱৰ্তন আনিব বুলি আমি অলপ অনুভৱ কৰিছো কাৰণ আঞ্চলিকতা বা ৰাজনীতিয়ে অসমক 1985 চনৰ অসম চুক্তি হোৱাৰ পাছৰ পৰাই কিন্তু একেবাৰে এক ধৰণৰ আমাক প্ৰভাৱিত কৰি আহিছে দ্বিতীয়টা কথা যে এই দ্বিতীয় কথাটো হ'ল যে প্ৰথমবাৰৰ বাবে আমি যিটো কবলৈ মোৰ বেয়া লাগে কিন্তু তথাপিতো উপায় নাই যেহেতু হিন্দু মুছলমান বুলি যিটো ভোটৰ কথা ভোট শেয়াৰৰ কথা কোৱা হয় আৰু এইবাৰ সাম্প্ৰদায়িকতাৰ কথা যিটো কোৱা হয় এইবাৰ অসমৰ ৰাজনীতিত যিখিনি আমি মানে সাম্প্ৰদায়িকৰ ভোটটো যে মেৰুকৰণটো যেন আৰু অধিক গভীৰভাৱে চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষ দুয়োটাই কৰিছে আৰু এই মেৰুকৰণত আমাৰ ৰাজনীতিয়ে কেনেকুৱা ৰূপ লয় সেইটো আমি দেখিবলৈ পাম তাৰ উপৰিও আপোনালোকে আলোচনাত কৈছে যে দ্বিতীয় কথাটো হ'ল যে এই যে এগ্ৰেছিভলি যিটো মানে হিতাধিকাৰী সৃষ্টি কৰাৰ বিশেষকৈ ইলেকশ্যনৰ আগে আগে হিতাধিকাৰী সৃষ্টি কৰাৰ যিটো প্ৰৱণতা এই প্ৰৱণতাটো অৱশ্যে প্ৰতিবাৰ নিৰ্বাচনত থাকে কিন্তু এইবাৰ আমি দেখিছিলো যে চৰকাৰী পক্ষই বহুত এগ্ৰেছিভলি এই মানে হেতু তেখেতসকলে এটা মানে একপাত অস্ত্ৰ হিচাপত ব্যৱহাৰ কৰিছিল গতিকে এই অস্ত্ৰপাতে সঁচাই কাম দিব নে নাই সেইটো কিন্তু আমাৰ বাবে বিশেষকৈ দেশখন ৰাজ্যখনৰ অৰ্থনীতিৰ বাবেও লক্ষণীয় হ'ব আপোনালোকে দেখিছে যে কেম্পেইনিঙৰ মাজতে তেখেতসকলে মাইক্ৰ ফাইনেন্সৰ যি ঋণ এৰি দিম বুলি কৈছিল আনকি ৰাজ্যৰ বিত্তমন্ত্ৰীগৰাকীও যোৱাকালি এটা চেনেলত কৈছে যে এইটো তেওঁলোকৰ কাৰণে এটা মানে বিৰাট ডাঙৰ এটা অস্ত্ৰ হ'ব পাৰে য'ত তেখেতসকলে 30% নেকি বেনিফিট পোৱাৰো এটা সম্ভাৱনীয়তা তেখেতসকলে প্ৰকাশ কৰিছে অৰ্থাৎ এই যে বেনিফিচিয়াৰী সৃষ্টি কৰি ৰাইজক প্ৰলোভিত কৰি ৰাজপাট দখলৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাটো সঁচাই ফলদায়ক হয় নে নহয় সেইটো কিন্তু আজিৰ ফলাফলে প্ৰমাণিত কৰিব বুলি মই ভাবো গতিকে তিনিটা কথা আঞ্চলিকতাবাদী ৰাজনীতিৰ উত্থান সাম্প্ৰদায়িকতাৰ মেৰুকৰণ আৰু এগ্ৰেছিভ বেনিফিচিয়াৰী সৃষ্টিৰ প্ৰৱণতা এই তিনিটাই প্ৰভাৱিত কৰি সেয়া আজি স্পষ্ট হ'ব দুগৰাকীকৈ সাংবাদিক আছে নিৰুৎপল আছে বিপুল আছে নিৰুৎপল আপোনাৰ ওচৰলৈ আহিছো নিৰুৎপল বাপৰি দেখিবলৈ পোৱা গৈছে যে পুৱা 7 বজাৰ লগে লগে ইতিমধ্যে যি পোষ্টেল বেলেটৰ ভোট গণনাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে ইতিমধ্যে ৰহা আৰু নগাঁও সদৰ সমষ্টিৰ যি পোষ্টেল বেলেটসমূহ ইতিমধ্যে অনা হৈছে আৰু তাকে ক'ব লাগিব যে সম্পূৰ্ণৰূপে কোভিড প্ৰট'কল মানি এইবাৰ ভোট গণনা যিহেতু অনুষ্ঠিত হ'ব আমি বৰ্তমান নগাঁৱৰ দৰ্শন হায়াৰ ছেকেণ্ডেৰী স্কুলত আমি উপস্থিত আছোঁ ইয়াত ৰহা আৰু নগাঁও সদৰ সমষ্টিৰ যি ভোট গণনা কৰা হ'ব আজি বিশেষ গুৰুত্বপূৰ্ণ নগাঁও সমগ্ৰ অসমৰ প্ৰেক্ষাপটৰ বাবে কাৰণ যিহেতু নগাঁৱত কেইবাগৰাকীও হাই প্ৰফাইল ব্যক্তিৰ হাই প্ৰফাইল ৰাজনৈতিক নেতাৰ ভৱিষ্যত নিৰ্ণয় হ'ব কেশৱ মহন্ত মন্ত্ৰী অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৰূপক সভা বিধায়ক আঙুলতা ডেকাৰ দৰে হেভিৱেট প্ৰাৰ্থীৰ ফলাফল নিৰ্ণয় কৰিব গতিকে এটা ক'ব লাগিব যে আজিৰ দিনটোত যথেষ্ট লক্ষণীয় হ'ব আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল এইবাৰ বহৰমপুৰ সমষ্টি এইবাৰ দেখিবলৈ পোৱা গৈছে যে বহৰমপুৰ সমষ্টি এইবাৰ মহন্তবিহীনভাৱে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে গতিকে লক্ষণীয় হ'ব যে বহৰমপুৰ সমষ্টিত কি হয় বহৰমপুৰ বিজেপি নিজৰ দখলত ৰাখিব পাৰে নে কংগ্ৰেছে দখল কৰে চামগুৰি লক্ষণীয় হ'ব বৰহমপুৰ লক্ষণীয় হ'ব গতিকে এই যুঁজসমূহ অতি আকৰ্ষণীয় হৈ পৰিব ট্ৰেণ্ড আৰম্ভ হোৱাৰ লগে লগে সেই আকৰ্ষণ আৰু বৃদ্ধি পাব নিৰুৎপল বিপুলো আছে বিপুলৰ ওচৰলৈ আহিছো বিপুল আপোনাৰ ওচৰলৈ আহিছো বিপুল সঁচাকৈ চাবলৈ গ'লে ক'ত কেনেধৰণে এটা আকৰ্ষণীয় যুঁজ হ'ব পাৰে বিপুল আমি তাৰ ওপৰতো কিছু কথা পাতো নেকি বিপুল অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে বাপৰি চাওক আজি যিকেইখন আসন আছে 126খন আসনৰ ভিতৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে মাজুলী আসনখন সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বা হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীত আগবঢ়াইছে ঠিক তেনেধৰণে যদি আমি সভাপতি কেইজনৰ কথা কওঁ তেতিয়াহ'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই গহপুৰ আসনত বা যদি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে তেওঁ পাটাচাৰকুছি আসনখনত অতুল বৰাই আৰু বোকাখাটত তেওঁলোকৰে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কলিয়াবৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অখিল গগৈয়ে ৰাইজৰ দলৰ সভাপতি তেখেতে শিৱসাগৰত আৰু লুৰিণজ্যোতি গগৈ দুলীয়াজান
ঢেকেজান আৰু নাহৰকটীয়াত তেখেতে অসম জাতীয় পৰিষদৰ সভাপতি। গতিকে যদি AIDFৰ মুৰব্বীজনে মৌলানা হজৰত বদৰুদ্দিন আজমলে তেখেতে দক্ষিণ শালমাৰাত যোৱাবাৰ মুখ ঠেকেচা খাইছিলে, এইবাৰ তেখেতে নিৰ্বাচন খেলা নাই। গতিকে তেখেতসকলৰ যে আনজন ছেকেণ্ড সুপ্ৰিমো তেওঁলোকৰ যি হাফিজ বছিৰ আহমেদ কাছিমি, তেখেত পশ্চিম বিলাচীপাৰাৰ পৰা নিৰ্বাচন খেলিছে আৰু লগতে চিৰাজউদ্দিন আজমলে খেলিছে যমুনা মুখৰ পৰা। গতিকে এইবাৰৰ নিৰ্বাচনত এই আসন কেইখনক লৈ, কাৰণ কিয় BPFৰ যিগৰাকী মুৰব্বী আগ্ৰামা মহিলাই তেওঁ নিৰ্বাচন খেলা নাই, তেওঁলোকৰ 3গৰাকী মন্ত্ৰী আছে যে চন্দন ব্ৰহ্ম বা তেওঁলোকৰ যিটো ওদালগুৰি আসনখনৰ পৰা যিটো ৰিহন দৈমাৰে খেলিছে আৰু পূব কোকৰাঝাৰ বিধানসভা সমষ্টিৰ পৰা প্ৰমীলা ৰাণী ব্ৰহ্মই খেলিছে। গতিকে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে এই আসনসমূহৰ প্ৰতি, কাৰণ UPPLতো প্ৰমোদ বৰে খেলা নাই, তেওঁলোকৰ UG ব্ৰহ্ম খেলিছে চাপাগুৰি সমষ্টিৰ পৰা। গতিকে যদি অলপ সময় পিছত ধৰক 7 বজাৰ পৰা প্ৰথমতে পোষ্টেল বেলেট গণিব, তাৰপিছত 8 বজাৰ পৰা যি ধৰণে ভোট গণনাসমূহ EVMৰ জৰিয়তে আৰম্ভ হ'ব। কিন্তু সকলোৱে টিভিৰ স্ক্ৰীণত এইকেইজন নেতা, যিকেইজন নেতাৰ নাম মই ক'লোঁ, তেওঁলোকৰ কেনেধৰণে কোনে কিমান ভোটত আগবাঢ়ি থাকে, কেনেধৰণে আকৰ্ষণীয় হৈছে সেই লগে ৰাইজৰ দৃষ্টি নিবদ্ধ থাকিব টিভিৰ ওপৰত। গতিকে আমি বিপুল, নীলোৎপল, আপুনি আছে, বিজু আছে, জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো। বিজু, পৰিৱেশ দেখুৱাওক, জনাওক কি হ'ব পাৰে। কিছু সময়ৰ বাবে 7 বজাৰ লগে লগে যিহেতু ভোট গণনা আৰম্ভ হ'ব, 7 বাজি গৈছে, কিছু সময়ৰ পাছত আৰম্ভ হ'ব, তাৰপিছত ট্ৰেণ্ডিং আৰম্ভ হ'ব। গতিকে সকলোৰে আচলতে ক'বলৈ গ'লে দৃষ্টি নিবদ্ধ থাকিব, সকলোৱে নিশ্চয় এতিয়া অপেক্ষা কৰিছে এই সময়ছোৱালৈ। হয়, এতিয়ালৈকে 35 মিনিট বাকী আছে। 8 বজাৰ লগে লগে যি মহা সমীকৰণ, সেই সমীকৰণৰ অংক আৰম্ভ হ'ব আৰু 3টা পৰ্যায়ত অসমত যি নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে, সেই নিৰ্বাচনৰ ভোট গণনাত আচলতে কোন আহি দিছপুৰৰ মসনদ দখল কৰিব সেইটো নিৰ্ণয় হ'ব। কিন্তু এই মুহূৰ্তত মই কংগ্ৰেছৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত উপস্থিত আছোঁ। মোৰ সৈতে আছে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া। তেওঁৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰিম। 3,20,00,000 মানুহ অধীৰ আগ্ৰহেৰে ৰৈ আছে। 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। কেনেধৰণৰ সমীকৰণ আজিৰ দিনটোত অংক ফলাফল কেনেধৰণে হ'ব আৰু দিছপুৰৰ মসনদত কোন আহি বহিব? সেয়াটো নিৰ্ভৰ কৰিছে জনতা জনাৰ্দনৰ ওপৰতেই। আমাৰ দৃঢ় বিশ্বাস আছে যে এইবাৰ 3,20,00,000 মানুহে এটা পৰিত্ৰাণ বিচাৰি ভোটদান কৰিছে আৰু সাম্প্ৰতিক সময়ত ৰাজ্যখনৰ দেশখনৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতিত জনসাধাৰণ বাৰুকৈয়ে হতাশ হৈছে আৰু আমি যি পৰিকল্পনা লৈ এখন নতুন অসমৰ সপোন দেখিছিলোঁ, সেয়াটো ক'তো হৈ উঠা নাই। গতিকে আমাৰ দৃঢ় বিশ্বাস যে ৰাইজে পৰিত্ৰাণ বিচাৰি এখন সমৃদ্ধিশালী অসমৰ বাবে ভোটদান কৰিছে আৰু স্বাভাৱিকতে কংগ্ৰেছ মহাজোঁটে যি জনসাধাৰণৰ পৰা মৰম আশীৰ্বাদ আৰু সহায় লাভ কৰিছে, তাৰ আধাৰত আমি আত্মবিশ্বাসী যে দিছপুৰত আমাৰ নেতৃত্বতে পৰৱৰ্তী চৰকাৰ গঠিত হ'ব। আপোনালোক আৰু শাসকীয় যি পক্ষ আছিল, সকলোৱে দাবী কৰিছিল যে 100+ শ্লোগান দিয়া হৈছিল। পৰৱৰ্তী সময়ত দেখা গৈছে যে একদম সাংঘাতিক ধৰণৰ এক যুঁজ এইবাৰ নিৰ্বাচনত। অসমৰ ৰাজনৈতিক ইতিহাসত সম্ভৱতঃ এইটোৱেই প্ৰথমটো নিৰ্বাচন যি দুদুল্যমান অৱস্থাত আছে। কোনে শাসনৰ গাড়ীত বহিব সেইটো আচলতে প্ৰথম কথা, শাসক দলে আজি কোনো ধৰণৰ ৰাজনৈতিক বৰ বিশেষ বক্ৰোক্তি কৰিব খোজা নাই যদিও তেওঁলোকে নস্যাতেই কৰি পেলালে যে ৰাজ্যখনততো ক'তো কংগ্ৰেছ নাই, দেশততো ক'তো কংগ্ৰেছ নাই বুলি কৈছে। তেনে এটা অৱস্থাৰ মাজেদি আমি আজি যিটো ৰাইজৰ মৰম আশীৰ্বাদ সঁহাৰি লাভ কৰিছোঁ, আমি অধিক দায়বদ্ধ হৈ পৰিছোঁ। আৰু হয়, যিহেতুকে আমাৰ কোনো অস্তিত্বই নাই, আমাৰ কোনো ভূমিকাই নাই বুলি দাবী কৰিছে, তেনে এটা শক্তি যেতিয়া শক্তিশালী ৰূপত আত্মপ্ৰকাশ ঘটিব, তেতিয়া স্বাভাৱিকতে ক্ষমতাৰ বলেৰে বলিয়ান হৈ থকাসকল শংকিত হ'বই। আৰু সেইকাৰণেই এইবাৰৰ গোটেই যুঁজখনেই এটা মানে সম্পূৰ্ণকৈ আৰু স্পষ্টকৈ ক'ব পৰা বিধৰ নহয়। ৰাজনৈতিক বাতাবৰণৰ উৎসৱ গৈ নিৰপেক্ষভাৱে এগৰাকী নাগৰিক হিচাপে যদিহে মহাজোঁট নহ'লেহেঁতেন।
মানে অভিভক্তিৰ পৰা ওপৰত গৈ আপুনি যদি নিৰপেক্ষভাৱে এগৰাকী নাগৰিক হিচাপে ৰাজনৈতিক দলৰ নেতাৰ হোৱাৰ বাহিৰে যদি আপুনি পৰ্যবেক্ষণ কৰে আজিৰ তাৰিখত কেনেধৰণৰ ফলাফল আপুনি আশা কৰিব আৰু মহাযুঁজ যদি আপোনালোকৰ নহ'লহেঁতেন তেতিয়াহ'লে পৰিৱেশটো কেনেকুৱা হ'লহেঁতেন? শক্তি এটা হ'বই লাগিব। শাসক দলৰ যিহেতুকে এটা সন্মিলিত শক্তি, গতিকে বিৰোধী পক্ষত থকা সকলেও তেনে এটা শক্তি আগতে আহৰণ কৰিব ল'ব লাগিব আৰু সেইমতেই কংগ্ৰেছ দলে মহাজোঁট গঠন কৰি মই এজন সাধাৰণ নাগৰিক হিচাপে যদি দেখোঁ ক'ৰবাত কিন্তু যিদৰে 2001 চনত তৰুণ গগৈ ডাঙৰীয়া শাসনভাৰ লওঁতে ৰাজ্যৰ পৰিস্থিতি কিমান দুখ লগা আৰু দুৰ্ভাগ্যজনক হয়। মুখ্য সচিব নাই, বিত্ত বিভাগৰ আমোলা নাই, সকলো ইয়াৰ পৰা পলাই গুচি গ'ল আৰু তেনেকুৱা এটা পৰিস্থিতিত দায়িত্বভাৰ চমজি লৈ তৰুণ গগৈ ডাঙৰীয়া ৰাজ্যখনলৈ যি শান্তিৰ বাতাবৰণ ঘূৰাই আনিছিল সেয়া আছিল প্ৰাথমিক প্ৰতিশ্ৰুতি আৰু প্ৰাথমিক পৰ্যায়ৰ কৰ্ম আৰু সেই যে শান্তি ঘূৰি আহিল তাৰ পিছতে উন্নয়ন আৰু প্ৰগতিৰ ধাৰা বোলে। ঠিক তেনেকৈ আচলতে এনেকুৱা এটা মানুহে ভাবিছিল যে ঠিক আছে একেৰাহে 15টা বছৰ এটা দলে শাসন কৰিছে, এওঁলোক চাগে কিবা এটা পৰিৱৰ্তন, কিন্তু প্ৰকৃতাৰ্থত আচলতে কি হ'ল একেবোৰো মানুহেই এদিন শাসক পক্ষত আছিল, আজি সেই শাসক পক্ষ এৰি তেওঁলোক পুনৰবাৰ আন এটা শিবিৰলৈ গৈছে। গতিকে মানুহৰ কথাটো এনেকুৱা যে এওঁলোকে কিমান দূৰ কি কথা প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিব, আমিতো দেখা নাই যে প্ৰতিশ্ৰুতি সঠিকভাৱে ৰক্ষা হৈছে। গতিকে মই স্বাভাৱিকতে এগৰাকী নাগৰিক এখন দায়িত্বশীল চৰকাৰ বিচাৰিম, এখন দায়বদ্ধ চৰকাৰ বিচাৰিম, মোৰ ৰাজ্যখনৰ সৰ্বশ্ৰেণীৰ মানুহক বিশ্বাস, নিৰাপত্তা আৰু আগবাঢ়ি যোৱাৰ শক্তি আৰু সাহস দিব পৰা চৰকাৰ এখনে বিচাৰিম। নিশ্চয় 8 বজাৰ লগে লগে যেতিয়া ট্ৰেইন আৰম্ভ হ'ব নিশ্চয় আপুনি থাকিব ৰাজীৱ ভৱনত, আমি পোনপটীয়াকৈ জনাম। পাপৰি বিজু ট্ৰেইন আৰম্ভ হোৱাৰ লগে লগে আমি পোনপটীয়াকৈ দেখুৱাই যাম। আমাৰ সাংবাদিকসকল বৰ্তমান আমি পুনৰ কওঁ এবাৰ যে সাংবাদিকসকল সকলো ঠাইতে সক্ৰিয় ৰূপত আছে। আমাৰ সাংবাদিক বিজু কুমাৰ ডেকা আছে, জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আছে, ৰাজু বৰুৱা আছে, ভাস্কৰ আছে, বলেন আছে, ঠিক তেনেধৰণে আমাৰ অন্যান্য প্ৰান্তৰ পৰা নিলোৎপল আছে, মৰিগাঁৱৰ পৰা আমাৰ সাংবাদিক পৱন ডেকা আছে আৰু তাৰোপৰি যোৰহাটৰ পৰাও কিছু সময় পাছতে সংযুক্ত হ'ম সমান্তৰালভাৱে আমাৰ সৈতে অতিথি থাকিব। হায়দৰাবাদত আছে জ্যেষ্ঠ সাংবাদিক আমাৰ জ্যেষ্ঠ সতীৰ্থ নৱজিৎ ভাগৱতী। গতিকে প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো আজিৰ ভোট গণনাৰ খবৰ আমি আপোনালোকক দি যাম। ট্ৰেইন আৰম্ভ হোৱাৰ লগে লগে পুনৰ ষ্টুডিঅ'লৈ যাম আমি। আমাৰ অতিথি আমি পুনৰ কৈছোঁ কলিতা ডাঙৰীয়া আমাৰ সৈতে আছে, নিহা ৰঞ্জন কলিতা ডাঙৰীয়া। আপুনি শুনিলে যিখিনি আপুনি এতিয়া লাইভত আমাৰ সাংবাদিকসকলে যুগুতালে তাৰ ওপৰত কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিম। হয়, ইলেকশ্যনৰ আজি এই ভোট গণনা অৱশ্যে ভোট গণনাৰ পূৰ্বে যি উৎকণ্ঠা বা যি ধৰণৰ কৌতূহল সৃষ্টি হয়, এইবাৰ সেই কৌতূহল আৰু উৎকণ্ঠাৰ ৰূপটো অলপ বেলেগ। কাৰণ যিহেতু কোভিডৰ এই পৰিপ্ৰেক্ষিতত বিভিন্ন ধৰণৰ প্ৰট'কল মানি তেখেতসকল কাম কৰিবলগীয়া হৈছে, গতিকে অলপতো উৎকণ্ঠা বা অন্য ধৰণৰ দুশ্চিন্তা থাকিব। ইতিমধ্যে আপোনালোকে পাইছে যে ৰূপহীহাট বিধানসভাৰ যিগৰাকী পৰ্যবেক্ষক তেওঁকো কৰোণা পজিটিভ হৈছে, গতিকে তেখেতক চিকিৎসালয়লৈ হেনো লৈ যোৱা হৈছে। যদি এনেকুৱা ধৰণৰ উৎকণ্ঠাৰ মাজতো যিটো এই গভীৰ প্ৰত্যাহ্বানৰ এটা কাম যে সকলো কাম সুনিয়াৰিকৈ চলাই লৈ যোৱাটো, সেয়া অসমৰ নিৰ্বাচনৰ আয়োগৰ বাবেও এক প্ৰকাৰৰ এক কঠিন পৰীক্ষা। আমি আশা ৰাখিছোঁ যে সকলো কাম কোনো ধৰণৰ স্বাস্থ্যৰ মানে হানি বিঘিনি নোহোৱাকৈ ভালদৰে হৈ যাব। এই নিৰ্বাচনৰ আজিৰ এই ফলাফল গণনাৰ পাছত যাতে আকৌ এই ঘটনাটোৱে যাতে আকৌ স্পাইক নকৰে ৰাজ্যখনত পৰৱৰ্তী কোভিড পজিটিভ, সেইটো আমাৰ চিন্তা হৈ আছে। যেনেকৈ আমি কৈছোঁ যে ইলেকশ্যনৰ ৰেলীসমূহে ৰাজ্যত তথা দেশত কোভিডৰ প্ৰসাৰত অৰিহণা যোগাইছে, তেনেহ'লে আমি আজিও আশা কৰিম যে যিসকলে নিৰ্বাচনৰ এই ভোট গণনাত অংশগ্ৰহণ কৰিছে যে তেখেতসকলে সকলো বিধি নিয়ম যাতে ভালদৰে পালন কৰে আৰু তাৰ মাজতো তেখেতসকলে যাতে এই যিটো মানে ফলাফল যিটো গণনাৰ যিটো গুৰু দায়িত্ব এইটো যাতে তেখেতসকলে পালন কৰে। আমি যাম, আমি এবাৰ মঙলদৈলৈ যাম। এবাৰ নৱজ্যোতি মহন্ত আছে আমাৰ সৈতে, আমাৰ সাংবাদিক, গতিকে তেওঁ আমাক মঙলদৈৰ পৰিৱেশ দেখুৱাব, তাত কেনেধৰণে সাজু হৈছে সেয়া দেখুৱাব, কাৰণ 8 বাজিবলৈ আৰু মাথো কিছু সময়হে আছে। নৱজ্যোতি মহন্ত,
নিশ্চয়কৈ পাপৰি যেহেতু 8 বাজিবলৈ মাজত কিছু মুহূৰ্ত বাকী আমি দেখিবলৈ পোৱা গৈছে যে মঙলদৈ মহাবিদ্যালয়ৰ যি 4টাকৈ সমষ্টিৰ ভোট গণনাৰ কাৰণে সাজু হৈ পৰিছে নিৰ্বাচনী বিষয়াসকল এজেণ্টসকল ইতিমধ্যে আহি উপস্থিত হৈছে আৰু তেনে সময়তে প্ৰাৰ্থীসকলো আহি উপস্থিত হৈছে আমি দেখুৱাইছোঁ মঙলদৈ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বসন্ত দাস তথা প্ৰাক্তন মন্ত্ৰী তেওঁ আহি উপস্থিত হৈছে চিপাঝাৰৰ বিজেপি দলৰ প্ৰাৰ্থীগৰাকী আহি উপস্থিত হৈছে ডক্টৰ পৰমানন্দ ৰাজবংশী তেওঁ উপস্থিত হৈছে দলগাঁও সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকী আহি উপস্থিত হৈছে লগতে কলাইগাঁও সমষ্টিৰ মধুৰাম ডেকা বিজেপি প্ৰাৰ্থীগৰাকী আহি উপস্থিত আমি পোনপটীয়াভাৱে যাম চিপাঝাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশীৰ লগত কথা পাতি যত্ন কৰিম যিহেতু কিছু সময়ৰ পিছতে আৰম্ভ হ'ব ভোট গণনা কি আশা দেখিছে কি ক'ব ক'বলৈ এটাই কথা আছে সেয়া হৈছে যে সমগ্ৰ অসমৰ ৰাইজলৈ আৰু লগতে বিজেপিৰ সমূহ কৰ্মকৰ্তালৈ মই স্বাগতে শ্ৰদ্ধা আৰু সম্ভাষণ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগে লগে এইটো কথা মই ক'ব খুজিছোঁ যে নিশ্চিন্তভাৱে এইবাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু সেই লৈ পেলাই আমাৰ কোনো দুশ্চিন্তা নাই মাত্ৰ এটাই চিন্তা হৈছে কি যে ক'ভিডৰ পৰিৱেশ লাহে লাহে বাঢ়ি আহিছে আৰু ভূমিকম্পই যি ধৰণে আমাক বহুত ক্ষেত্ৰত অসুবিধাত পেলাইছে চিন্তাত পেলাইছে সেই দিশটোৰ বাহিৰে মই একো বিশেষ মই চিন্তা কৰিবলগীয়া মই একো পোৱা নাই এই মুহূৰ্তত আৰু মোৰ কোনো দুশ্চিন্তাও নাই কিমান ভোটত জয়ী হ'ম বুলি নহয় মই জানো যে এটা সন্মানজনকভাৱে জয়ী যে সময়টো খাটাং আৰু সেই দিশটোৰ ক্ষেত্ৰত মই একো ভাবিবলগীয়া একো নাই কাৰণ খুব কম সময়ৰ কাৰণে মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ ৰাইজৰ ওচৰলৈ যাব নোৱাৰিলোঁ ৰাইজৰ ওচৰলৈ গৈ পেলাই যি ধৰণে মই মাত দিব লাগিছিল নোৱাৰিলোঁ তথাপিতো মই জানো যে সন্মানজনকভাৱে মই জয়ী হ'ম জয়ী হোৱাটো নিশ্চিত বুলি ভাবিছোঁ ধন্যবাদ জনাইছোঁ আমাৰ লগত আছে কলাইগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী মধুৰাম ডেকা কি ক'ব কিছু সময় পিছতে ভোট গণনা আৰম্ভ হ'ব কি আশা দেখিছে হয় আমি যথেষ্ট আশাবাদী আমি 100% আশাবাদী ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হ'ব আৰু মই ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা কলাইগাঁও সমষ্টিৰ পৰা মই প্ৰতিনিধিত্ব কৰিছোঁ গতিকে কলাইগাঁও অসমৰ ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষ দিছে মই 100% কলাইগাঁও সমষ্টিৰ পৰা জয় হ'ম আছিলে বিজেপি দলৰ কলাইগাঁও সমষ্টিৰ প্ৰাৰ্থী আমি যাম প্ৰাক্তন মন্ত্ৰী তথা মঙলদৈ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ সৈতে বসন্ত দাসৰ সৈতে কথা পাতি যত্ন কৰিম কি ক'ব যে কেনেকুৱা আশা দেখিছে মই আশা কৰিছোঁ যে আমাৰ মহাগঠবন্ধনৰ চৰকাৰ হ'ব আৰু মঙলদৈ বিধানসভা সমষ্টিত মই নিজে জয়ী হ'ব যিহেতু এইবাৰ আগতে কিছু যোৱাবাৰ 23,000 ভোটত প্ৰায় 23,000 ভোটত জয়ী হৈছিলে বিজেপি কিমান ভোটত জয়ী হ'ম বুলি কৈছে আপুনি যোৱাবাৰ আমাৰ লোকসভাৰ যি ফলাফল আছিল প্ৰায় আমি 23,000 ভোটত আমাৰ লিড আছিল কংগ্ৰেছৰ পাৰ্টি মই আশা কৰিছোঁ তেনেকুৱা ধৰণৰ এটা লিড থাকিব আমাৰ সামগ্ৰিকভাৱে দুটাই সমষ্টি 4টা সমষ্টিক লৈ কি ক'ব আপুনি আমি আশা কৰিছোঁ আমাৰ মহাগঠবন্ধনৰ 4টা সমষ্টিতে আমি দৰং জিলাত পাম ধন্যবাদ এয়া আছিলে মঙলদৈ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বসন্ত দাস ডাঙৰীয়া আৰু আমি আৰু পৰিৱেশ দেখুৱাম যে ইতিমধ্যে যে প্ৰত্যেককে মাস্ক পৰিধান কৰি প্ৰৱেশ কৰিছে যি কাউণ্টিং হলত আমি এবাৰ যি শাৰীটো দেখুৱাব বিচাৰিছোঁ আৰক্ষী লোকসকল আছে লগতে যিসকল দায়িত্বত থকা লোক তেওঁলোক আছে আৰু এই ধৰণে শাৰী পাতি আমি দেখুৱাম প্ৰৱেশ পথটো দেখুৱাম যিহেতু প্ৰৱেশ পথত এই ধৰণে সকলোকে তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে মোবাইল লৈ যাবলৈ দিয়া হোৱা নাই মাস্ক পৰিধান কৰি যোৱাৰ যি নিৰ্দেশনা আছে সেই নিৰ্দেশনা মতে মাস্ক পৰিধান কৰি সকলোৱে গৈছে লগত যি ক'ভিড নিগেটিভৰ যি চাৰ্টিফিকেট এই চাৰ্টিফিকেট তেওঁলোকে পৰীক্ষা কৰি ল'লে কোনো কাৰণত কোনো পজিটিভ লোক ইয়াতে প্ৰৱেশ কৰিব নোৱাৰে তাৰো কাৰণেও তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰক্ষী লোকসকল আছে বিষয়াসকল আছে নিশ্চয়কৈ বাপৰি এই ধৰণৰ মঙলদৈ মহাবিদ্যালয়ৰ পৰিৱেশ যিহেতু মঙলদৈ মহাবিদ্যালয়ত 4টা সমষ্টি ভোট গণনা অনুষ্ঠিত হ'ব আৰু ভোট গণনাৰ কাৰণে প্ৰায় সাজু হৈছে বুলি ক'ব লাগিব জিলা প্ৰশাসন আৰু প্ৰথমতে পোষ্টেল বেলট আৰম্ভ হ'ব ভোট গণনা তাৰপিছতেই বাকী যি EVMৰ ভোট গণনা আৰম্ভ হ'ব ক্ৰমান্বয়ভাৱে বাপৰি নজিন মণ্ডল পাছত আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম ট্ৰেণ্ড আৰম্ভ হোৱাৰ লগে লগে নিশ্চয় সকলোৰে সেই সময়ছোৱাত দৃষ্টি নিবদ্ধ থাকিব টিভিৰ ওপৰত কাৰণ প্ৰত্যেকে জানিব বিচাৰিব আচলতে দেখিবলৈ পোৱা গৈছিল অতি আকৰ্ষণীয়ভাৱে এই নিৰ্বাচন শেষ হৈছিল আমি কৈ গৈছিলোঁ যে আকৰ্ষণীয় কিয় হৈছিল গতিকে সেই আকৰ্ষণীয় কিয় হৈছিল সেই সন্দৰ্ভত আমি পুনৰ নিহাৰঞ্জন কলিতা আপোনাৰ ওচৰলৈ যাম এইবাৰ নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হৈছিল এই কাৰণে আকৰ্ষণ হৈছিল যে দল কেইবাটাও হৈ গৈছিল আপুনি যদি চাই আমি মহাগঠবন্ধনতো কেইবাটাও তাত সংযুক্ত হৈ আছে তেওঁলোকৰ সৈতে মিত্ৰজোঁটৰ কথা নকলোৱে বা নতুনকৈ দুটাকৈ আঞ্চলিক দলৰ উদ্ভৱ হৈছিল গতিকে সেই সময়ছোৱাত আমি যেতিয়া আলোচনা কৰিছিলোঁ ডাঙৰীয়া আপোনাৰ মনত আছে যে ৰাইজ আচলতে কেনেকুৱা ধৰণৰ এটা দুধুৰ মুধুৰত নপৰিবনে কাক দিম কাক নিদিম এই যে এটা পৰিৱেশ সৃষ্টি হৈছিল তাৰ পিছত আজি আমি
এই ফলাফল লাভ কৰিব ঠিক তুমি ঠিকেই কথা কৈছা যে যেতিয়া মাৰ্চ মাহত আচলতে ৰাইজ এনেকে দ্বিধাগ্ৰস্ত আছিল যে কোন দল মিত্ৰজোঁট কি মহাজোঁট কি আঞ্চলিকতাবাদী দল কোন জাতীয়তাবাদী দল কোন আদি গোটেই বিষয়লৈ এনেকুৱাকৈ দ্বিধাগ্ৰস্ত আছিল যে তেখেতসকলে আচলতে এক প্ৰকাৰ কোন প্ৰাৰ্থী হ'ব নিজৰ নিজৰ সমষ্টিত কোন দলে খেলিব আদি কথাবোৰ ঠাৱৰে কৰিব পৰা নাছিল যেতিয়া প্ৰথমতে যেতিয়া আমাৰ মোদী ডাঙৰীয়াই ক'লে যে এপ্ৰিল মাৰ্চ মাহৰ মানে প্ৰথম সপ্তাহত কি বুলি কয় ঘোষণা হ'ব পাৰে সেই সময়ত আমাৰ প্ৰথম অৱস্থাত চলি থকা ৰাজনৈতিক দলবোৰে অলপ যেন হেলা কৰি দিছিল কিন্তু যেতিয়াই নেকি ফেব্ৰুৱাৰীত হঠাতে শেষৰ ফালে ঘোষণা কৰি দিয়া হ'ল যে মাৰ্চৰ 27 তাৰিখৰ পৰাই ইলেকশ্যনৰ প্ৰথমটো স্তৰ আৰম্ভ হ'ব তেতিয়া আচলতে সেই দলবোৰে আৰু অধিক মানে দৌৰা দৌৰিকৈ কিছুমান সিদ্ধান্ত ল'বলগীয়া হৈছিল আৰু ইয়াৰ ফলত দলবোৰ যেনেদৰে কাক মিত্ৰ হিচাপত ল'ব কাক মহাজোঁটত ল'ব আদি কথাবোৰ যেনেকৈ থিৰাং কৰিব পৰা নাছিল ৰাইজো সমানে এটা দ্বিধাগ্ৰস্ত দুধুৰ-মুধুৰ অৱস্থাত আছিল যে তেখেতসকলে আচলতে কোন দলৰ হৈ নিজৰ মতামত ব্যক্ত কৰিব বিশেষকৈ আঞ্চলিকতাবাদী ৰাজনীতিৰ ক্ষেত্ৰত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ বা আঞ্চলিক মুক্তি মৰ্চা এই নানান দলবোৰে যি এক ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছিল তৃতীয় শক্তি হিচাপত তৃতীয় বিকল্প হিচাপত তেনেহ'লে ৰাইজৰ মাজতো কিন্তু এটা প্ৰত্যাশা বৃদ্ধি পাইছিল যে এই দলবোৰো যদি মানে আগবাঢ়ি আহে তেনেহ'লে অসমৰ ৰাজনীতিত হয়তো এটা নতুন দিগন্তৰ সূচনা হ'ব যি নহওক প্ৰায় ইলেকশ্যন যোৱাৰো আজি প্ৰায় 20 দিনেই হ'ল ৰাইজে কেনেদৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাইজে অসমৰ ৰাজপাট পৰৱৰ্তী 5 বছৰৰ বাবে কাক দিব কি সিদ্ধান্ত ল'লে সেয়া আজি আমি গম পাম কিন্তু তাৰ মাজতো আমি যদি এই এক্সিট পোলবোৰৰ কথা চাওঁ এক্সিট পোললৈ আহিম কাৰণ এক্সিট পোল আমি আলোচনা কৰিম এটা পইণ্ট আমি ৰাখি থম কিন্তু এই মুহূৰ্তত আমি তেজপুৰলৈ যাম হেমন্ত কুমাৰ নাথ আছে আমাৰ সৈতে ইতিমধ্যে খোলা হৈছে ষ্ট্ৰং ৰুম আৰু এই ষ্ট্ৰং ৰুমতে শোণিতপুৰৰ 5 সমষ্টিৰ 28 গৰাকী প্ৰাৰ্থী ভাগ্যবন্দী হৈ আছে আৰু আমি দেখুৱাইছোঁ দৰং মহাবিদ্যালয়ৰ এই পৰিৱেশ আৰু ক্ষতি সময়ৰ পূৰ্বে যিহেতু ষ্ট্ৰং ৰুম খুলি দিয়া হৈছে আৰু ইয়াৰ পৰাই যিসমূহ ইভিএম সেই ইভিএমসমূহ ভোট গণনাৰ বাবে লৈ যোৱা হ'ব আৰু কটকটীয়া নিৰাপত্তা বিহু এই মুহূৰ্তত গঢ়ি তোলা হৈছে আৰু জিলা নিৰ্বাচনী বিষয়া তথা ৰিটাৰ্ণিং বিষয়া আৰু উপস্থিতিত এই মুহূৰ্তত দৰং মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰুমৰ যি দুৱাৰ সেই দুৱাৰ খোলা হৈছে কিন্তু এই মুহূৰ্তত আমি দেখা পাইছোঁ তেজপুৰৰ অগপ দলৰ প্ৰাৰ্থী পিঠিয়া স্বভাৱ কি ক'ব স্বাভাৱিকতে উৎকণ্ঠা বৃদ্ধি পাইছে উৎকণ্ঠা বৃদ্ধি পাব ডেফিনেটলি নিশ্চয় পাব উৎকণ্ঠা এতিয়া মই বৰ্তমান ষ্ট্ৰং ৰুম খোলা যিটো পৰ্যায় এই তাত উপস্থিত আছোঁ আৰু জানিব পাৰিছোঁ যে ভোট গণনাৰ প্ৰথম পৰ্যায়ত পোষ্টেল বেলট পেপাৰৰ গণনা হ'ব তাৰপিছত ইভিএমৰ গণনা আৰম্ভ হ'ব আৰু ইয়াত যিখিনি চৰকাৰী কৰ্মচাৰী বিষয়া লগ লাগিছে বা যি এই গণনা এই পৰ্যায়ৰ মানে এইটো প্ৰচেছত আহিছে সকলো চৰকাৰী বিষয়া কৰ্মচাৰীলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সকলো ৰাজনৈতিক দলৰ যিসকল এজেণ্ট কাউণ্টিং এজেণ্ট আৰু কৰ্মকৰ্তাক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনাৰ বিপৰীতে 6 গৰাকীকৈ প্ৰাৰ্থী অৰ্থাৎ তেজপুৰত মুঠ আছিল 7 গৰাকী প্ৰাৰ্থী আৰু মূলতঃ যুঁজখন আপোনাৰ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মাজতে হৈছিল গতিকে এই মুহূৰ্তত যিহেতু ভোট গণনা হোৱা নাই আপুনি উৎকণ্ঠিত হৈ আছে কিমান দূৰ আশাবাদী আপুনি নিজৰ জয়ক লৈ মই আশাবাদী তেজপুৰীয়া ৰাইজে মোক নিশ্চয় সমৰ্থন কৰিছে আৰু ইতিমধ্যে যিটো প্ৰচাৰ অভিযান আমাৰ হৈছিল এই প্ৰচাৰ অভিযানত সকলো ভোটাৰে মোৰ পক্ষত আছিল এটা পক্ষতো থাকিবই বেলেগ বেলেগ ৰাজনৈতিক দলৰ লগত গতিকে বুজন সংখ্যক ভোটাৰ মোৰ পক্ষত আছিল গতিকে মই নিৰ্বাচনী প্ৰচাৰ সময়ত আমি এটা কথা দেখিছিলোঁ আপোনাৰ হৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেইবাবাৰো আহিছিল আনকি মুখ্যমন্ত্ৰীগৰাকীয়েও আপোনাৰ হৈ প্ৰচাৰ চলাইছিল গতিকে ৰাইজে আপোনাক কলাগুৰু পুত্ৰ হিচাপে নে পিঠিয়া চাফা হিচাপে ভোটদান দিয়া বুলি আপুনি ভাবে মইতো ভাবোঁ যে দেউতাৰ নামটো আছেই আৰু পিঠিয়া চাফা হিচাপে মই ইয়াত মোৰ বহুত অৱদান আছে তেজপুৰত ছাত্ৰ অৱস্থাত ছাত্ৰ আন্দোলনৰ পৰা আৰম্ভ কৰি নাটক সাংস্কৃতিক যিবিলাক দিশ আছে সকলোতে মই জড়িত হৈ আছোঁ আৰু গাঁও চহৰ এই গোটেইখিনি মানুহে মোক চিনি পায় বুলিয়েই মই জানো গতিকে সকলোৰে সমৰ্থন মোৰ তাত আছে
হেমন্তই তেজপুৰৰ পৰা দেখুৱালে পৃথ্বীৰাজ ৰাভা আছিল আৰু তেওঁ ইতিমধ্যে জনাইছে যে তেওঁ আত্মবিশ্বাসী দুধুৰ মুধুৰ বা তেনেকুৱা ধৰণৰ পৰিৱেশ নহয় আৰু আজিৰ দিনটোৰ বাবে অতি উৎকণ্ঠাৰে তেওঁ বাট চাই আছিল উপানন্দ শৰ্মা আছে আমাৰ সৈতে উপানন্দ শৰ্মা আহিছো আপোনাৰ ওচৰলৈ উপানন্দ শৰ্মাৰ সৈতে পুনৰ এবাৰ সংযুক্ত হ'ম আমি উপানন্দ আছে আমাৰ সৈতে টেকনিক্যাল ইস্যুজ আছে কিছু আমি এই মুহূৰ্তত পুনৰ এবাৰ নিহাৰঞ্জন কলিতা আপোনাৰ ওচৰলৈ আহিছো ডাঙৰীয়া এক্সিট পোল হয় এক্সিট পোলে কিন্তু তুলপাৰ লগাইছে আমি অলপ আগতে আলোচনা কৰাৰ দৰে যে প্ৰথম অৱস্থাত ৰাইজ যেনেকুৱা দ্বিধাগ্ৰস্ত দুধুৰ মুধুৰ অৱস্থাত থকা বুলি আমি ভাবিছো কিন্তু তাৰ বিপৰীতে যদি আমি এক্সিট পোলবোৰৰ চাওঁ প্ৰায় 70% এক্সিট পোলেই কিন্তু অসমত এখন সুস্থিৰ চৰকাৰ মানে বিশেষকৈ আমাৰ চৰকাৰী পক্ষক এক ধৰণৰ ক্লিন সুইপ কৰাৰ যিটো হেৰি মানে প্ৰৱণতা সেইটো দেখুৱাইছে অৱশ্যে সেয়া প্ৰায় 60% এক্সিট পোলতহে আমি পাইছো বাকি 40% এক্সিট পোলে কিন্তু মহাজোঁট আৰু মিত্ৰজোঁটক প্ৰায় সমপৰিমাণৰে আসন তেখেতসকলে দিছে এতিয়া আমাৰ কথা হ'ব যে আজি যেতিয়া ফলাফল ঘোষণা হ'ব তেতিয়া আমাৰ লক্ষণীয় কথাটো হ'ব যে প্ৰথম কথা যে ৰাইজে অসমক আকৌ এখন দুৰ্দুল্যমান অৱস্থাত নিবলৈ মানে যিটো মতাদেশ হ'ল যে এইটোৱে অসমক আকৌ এক দুৰ্দুল্যমান অৱস্থালৈ নিব নেকি অৰ্থাৎ যে কেইটামান এক্সিট পোলে প্ৰকাশ সংস্থাৰ এক্সিট পোল মতে যদি মহাজোঁট আৰু মিত্ৰজোঁটৰ যি প্ৰায় সমপৰিমাণৰ প্ৰায় কোনোবা সংস্থাই যদি দিছে মহাজোঁটক 60ৰ পৰা 70 কোনোবাখনে দিছে মহাজোঁটক 50ৰ পৰা 60 কোনোবাখনে দিছে 40ৰ পৰা 60 40ৰ পৰা 50 আনহাতে আকৌ আঞ্চলিকতাবাদী যিসকল আদাৰ্ছ বুলি তেখেতসকলে উল্লেখ কৰিছে সেইসকলেও যদি কিছু আসন পায় তেনেহ'লে কিন্তু অন্য ধৰণৰ কিছুমান বিকল্প চিন্তা হয়তো আহিব পাৰে সেইটো অৱশ্যে আমি পৰৱৰ্তী 5-6 ঘণ্টাৰ পিছতে সেই প্ৰতিচ্ছবিখন আমি পাম গতিকে তাক লৈ আমি বহুত আশা কৰাৰ মানে বহুত জল্পনা কল্পনা কৰাৰ অৱকাশ নাই এক্সিট পোলৰ সিদ্ধান্তটো অৱশ্যে যোৱাবাৰ বিহাৰৰ যিটো ইলেকশ্যন হৈ গ'ল বিহাৰৰ কথা আহিম সেই কথা ৰিপুন বৰাই উল্লেখ কৰিছিলে এবাৰ আমি উপানন্দ শৰ্মাৰ ওচৰলৈ যাম বঙাইগাঁৱৰ খবৰ উপানন্দই আমাক জনাব উপানন্দ হয় পাপৰি দেখা গৈছে ইতিমধ্যে বঙাইগাঁও মহাবিদ্যালয়ৰ যি ভোট গ্ৰহণ কেন্দ্ৰ আছে ইয়াতে পুলিং এজেণ্টসকল বিষয়া কৰ্মচাৰীসকল ইতিমধ্যে ভিতৰত সোমাইছে আৰু এই প্ৰৱেশদ্বাৰত এতিয়া দেখিব পাইছে কিছু সংখ্যক কৰ্মচাৰী আৰু কাউণ্টিং এজেণ্টসমূহ তেওঁলোকে ইয়াতে পৰীক্ষা নিৰীক্ষা কৰি তেওঁলোকক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে যিহেতু এইবাৰ নিৰ্বাচন আয়োগে যথেষ্ট কঠোৰতা অৱলম্বন কৰিছে কোভিড প্ৰটকল মানি চলিব লাগে তেওঁলোকক পৰীক্ষা নিৰীক্ষা কৰা হৈছে আৰু তেওঁলোকে কি ধৰণে কোভিডৰ সাৱধানতা গ্ৰহণ কৰিছে সকলোখিনি পৰীক্ষা নিৰীক্ষা কৰি ইয়াৰ পৰা ভিতৰত তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু এটা কথা ক'ব লাগিব যে বঙাইগাঁৱত এইবাৰ সকলোৰে দৃষ্টি নিবদ্ধিত হৈ আছে কিয়নো 7বাৰকৈ ইয়াৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ভাগ্য এইবাৰ কি হ'ব সেই লৈ গোটেই সকলো ৰাজ্যবাসীয়ে এইবাৰ বঙাইগাঁও সমষ্টিৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছে আৰু ইতিমধ্যে ইয়াতে পোষ্টেল বেলট ভোট গণনা আৰম্ভ হৈছে আৰু 8 বজাৰ পৰা ইয়াতে ইভিএমসমূহৰ কাউণ্টিং আৰম্ভ হ'ব আৰু ইতিমধ্যে ইভিএমসমূহ কাউণ্টিং এজেণ্টসকলৰ ৰাজনৈতিক দলসকলৰ প্ৰতিনিধিসকলৰ সন্মুখত লৈ খোলাৰ ব্যৱস্থা কৰা হৈছে গতিকে ইতিমধ্যে পোষ্টেল বেলট যিহেতু আৰম্ভ হৈছে আৰু সমষ্টিবাসী ৰাইজৰ লগতে ৰাজ্যবাসীয়ে ইতিমধ্যে উৎকণ্ঠাৰে ইয়াতে বাট চাই থকা পৰিলক্ষিত হৈছে আৰু এইসকল তেওঁলোকে কাউণ্টিং এজেণ্ট আৰু তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব আৰু ইয়াত ভোট গণনাত অংশগ্ৰহণ কৰিব আপোনালোক কাউণ্টিং এজেণ্ট কৰ্মচাৰী ইভিএম ইঞ্জিনিয়াৰ আচ্ছা এইদৰে বিভিন্ন কাৰিকৰী তথা বিষয়া কৰ্মচাৰীসকলে ভিতৰত প্ৰৱেশ কৰিছে আৰু এটা কথা ক'ব লাগিব যে বঙাইগাঁও জিলাত 3টাকৈ সমষ্টি আছে বঙাইগাঁৱৰ লগতে উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী এইবাৰ ভোট গণনা অভয়াপুৰীত বৰ্তমান ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু বঙাইগাঁও সমষ্টিৰ কাৰণে ইয়াতে বঙাইগাঁও মহাবিদ্যালয়ত ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে যথেষ্ট উৎকণ্ঠা আৰু এইবাৰ বঙাইগাঁৱৰ বিশেষকৈ ক'ব লাগিব যে ফণীভূষণ চৌধুৰী একালৰ ঘনিষ্ঠ দীপু চৌধুৰীয়ে এইবাৰ অসম জাতীয় পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু সম্ভাৱনা ব্যক্ত কৰা হৈছে যে অসম গণ পৰিষদৰ দুৰ্গত কিছু হ'লেও তেওঁ আঘাত হানিবলৈ সক্ষম হৈছে গতিকে এই মুহূৰ্তত কিমান দূৰ আঘাত হানিছে তাৰ ওপৰত এই
সমষ্টিত কোন জিকিব সেই কথা নিৰ্ভৰ কৰিছে গতিকে কংগ্ৰেছৰ ইয়াতে শংকৰ প্ৰসাদ ৰায় আছে তেওঁ কিমান দূৰ ভোট লাভ কৰিবলৈ সক্ষম হ'ল বা কিমান প্ৰত্যাহ্বান সৃষ্টি কৰিছে এই সমগ্ৰ কথাৰ ওপৰত এইবাৰ ফণীভূষণ চৌধুৰীৰ ভাগ্য নিৰ্ণয় হ'ব যে তেওঁ প্ৰকৃততে অষ্টমবাৰৰ কাৰণে তেওঁ বিধানসভা মজিয়াত যাব পাৰিব নে নোৱাৰিব সেই লৈ যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি হৈছে আৰু একেদৰে যদি আমি চিৰাঙত চাওঁ চিৰাঙত দুটাকে সমষ্টি আছে চিডলি আৰু বিজিনী গতিকে বিধানসভা সমষ্টিৰ ভোট গণনা কাজলগাঁৱত আৰু বিজিনী বিধানসভা সমষ্টিৰ ভোট গণনা বিজিনীত ইতিমধ্যে প্ৰস্তুতি চলা হৈছে আৰু কিছু সময়ৰ পিছতে তাতে ভোট গণনা আৰম্ভ হ'ব আৰু চিডলিত বিশেষকৈ যদি আপোনালোকে চায় যে মন্ত্ৰী চন্দন ব্ৰহ্ম আছে তাতে তিনিবাৰকৈ তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে মন্ত্ৰী চন্দন ব্ৰহ্ম আছে কিন্তু এইবাৰ দেখা গৈছে যে তেওঁৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে UPPL দলৰ জয়ন্ত বসুমতাৰী আৰু বিজেপি আৰু UPPLৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে জয়ন্ত বসুমতাৰী এইবাৰ প্ৰত্যাহ্বান সৃষ্টি কৰাৰ ফলত মন্ত্ৰী চন্দন ব্ৰহ্মৰ আগন্তুক দিনত তেওঁ বিধানসভা মজিয়ালৈ যাব নে নাযাব সেই কথা জানিবলৈ আমি নিশ্চয় ফলাফললৈ ৰ'ব লাগিব কিন্তু আকৰ্ষণীয় হৈ পৰা পৰিলক্ষিত হৈছে আৰু বিজেপি আৰু UPPL মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আমি জানিব পাৰিছো যথেষ্টখিনি এইবাৰ প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হৈছে গতিকে এই মুহূৰ্তত যথেষ্ট উৎকণ্ঠা আছে চিডলি আৰু বঙাইগাঁও সমষ্টিক লৈ আৰু ৰাজ্যবাসীয়ে এই দুটা সমষ্টিৰ ওপৰত তেওঁলোকে দৃষ্টি নিবদ্ধ কৰিছে আৰু বঙাইগাঁও সমষ্টিত যদি চাই বঙাইগাঁও সমষ্টিত 3টা হলত ভোট গণনা চলিব আৰু 7খনকৈ টেবুল থাকিব 13টা ৰাউণ্ড হ'ব গতিকে আশা কৰা হৈছে যে প্ৰতিটো ৰাউণ্ডত 20 মিনিটৰ পৰা আধা ঘণ্টা সময় ল'ব যদি সেয়া হয় তেতিয়াহ'লে 4-5 ঘণ্টাৰ ভিতৰত ভোট গণনা সম্পন্ন হ'ব লাগে যাম আমি আপোনাৰ ওচৰত পুনৰ যাম এই মুহূৰ্তত উপানন্দ আমি ষ্টুডিঅ'লৈ আহিব লাগিব আৰু লগতে আমাৰ অন্য সাংবাদিকসকলো আমাৰ সৈতে সংযুক্ত হৈ আছে দেৱাশিষ গৌতমৰ সৈতেও আমি কিছু সময়ৰ পাছতে সংযুক্ত হ'ম আপোনাক কিছু সময়ৰ বাবে আমি ধন্যবাদ জনাম উপানন্দ পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আহিছো আপোনাৰ ওচৰলৈ যেহেতু এক্সিট পোলৰ কথা আমি পাতি আছিলো মই কৈছিলো যে এই সন্দৰ্ভত বিহাৰৰ সন্দৰ্ভত ৰিপুন বৰাই কিছুদিন পূৰ্বে এক্সিট পোলৰ পাছদিনাখনে ঘোষণা কৰাৰ পাছদিনাখনে তেওঁ নিজৰ ভাষ্য প্ৰদান কৰিছিল গতিকে পুনৰ আমি সেইটো পাতিব পাৰো এক্সিট পোলৰ কথা কওঁতে আহে যে এই সংস্থাবোৰে আচলতে কিমান ধৰণৰ কেনেকে কি প্ৰস্তুত কৰি কেনেদৰে আচলতে সেই মানে এক্সিট পোলটো প্ৰস্তুত কৰিছে নিখন্দেহে মূল কথাটো হ'ব যে চেম্পলছ অৰ্থাৎ তেখেতলোকে যিবিলাক চেম্পল লৈছে সেই তাৰ পৰিমাণ কিমান সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব মই সেইদিনা অৰ্থাৎ যোৱা 29 এপ্ৰিলত এটা ব্যক্তিগত চেনেলত দেখিলোঁ যে তেখেতসকলে চেম্পল লৈছে গোটেই 5খন ৰাজ্যৰ পৰা 1,44,000 আৰু তাৰে অকলে 85,000 তাৰ মানে পশ্চিমবংগৰ তাৰমানে বাকি 60,000 নহয় তথাপিতো 60,000 লৈছে তেওঁলোকে বাকি 4খন ৰাজ্যৰ পৰা এতিয়া যদি আমি ধৰো যে বাকি 4খন ৰাজ্যৰ যদি প্ৰতিখন ৰাজ্যত 15,000 চেম্পল হয় যেনে আপুনি ভাবক যে অসমৰ দৰে ৰাজ্য এখনত য'ত 126টা সমষ্টি প্ৰায় 2 কোটি ভোটাৰ যে এইখিনিৰ পৰা যদি মাত্ৰ 15,000 চেম্পল লৈহে তেখেতসকলে তেওঁলোকৰ সেই এক্সিট পোল প্ৰস্তুত কৰিছে তেনেহ'লে তাৰ সফলতাৰ হাৰ কিমান হ'ব আপুনি নিজে কল্পনা কৰক আৰু এই ক্ষেত্ৰত আৰু যেতিয়া হয় যোৱাবাৰ বিহাৰৰ ক্ষেত্ৰত মানে বহুত ক্ষেত্ৰত হৈছিল দিল্লীটো এবাৰ তেনেকুৱা হৈছিল যে যেতিয়া কিনলি কণ্টেষ্ট হয় তেতিয়া কিন্তু এই এক্সিট পোলে তাৰ আসল ফলাফলটো দেখুৱাব নোৱাৰে কাৰণ যোৱাবাৰ আপুনি যেতিয়া দেখিলে যে বিহাৰৰ ক্ষেত্ৰতে কৈছো যে RJD আৰু আমাৰ NDAৰ যি মানে টক্কৰ সেই টক্কৰৰ শেষলৈকে মানে কোন দলে কিয়ত কি মানে কিমানটা সমষ্টি পাব সেয়া প্ৰায় থিৰাং হ'ব পৰা নাছিল কাৰণ কিছুমানৰ ক্ষেত্ৰত যে ভোট গণনাৰ যিটো ভোটৰ যিটো পাৰ্থক্য আনকি 200-300টা ভোটৰ পাৰ্থক্যটো প্ৰায় 10-20টা সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হৈছিল গতিকে আজিও ক্ষেত্ৰত হ'ব যে অসমৰ ক্ষেত্ৰতো ইতিমধ্যে আমি কৈছো যে অসমৰ যদি গোটেই ভৌগোলিক গাঁথনি চাই তেনেহ'লে 3টা ক্ষেত্ৰ বৰাক ভেলী উজনি অসম আৰু নামনি অসম উজনি অসমত আমাৰ প্ৰায়ভাগে কৈছে যে যিহেতু
ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰভাৱ উজনিত অলপ বেছি আঞ্চলিকতাবাদী ভাবাৰে উজনিৰ মানুহ অলপ বেছিকৈ প্ৰভাৱিত বুলি যদি আমি ভাবো তেনেহলে আৰু এই সকলে যদি মহাজোঁট আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ পৰা যদি কিছু হলেও যদি ভোট তেখেতৰ নিজৰ ভাগলৈকে লৈ যাব পাৰে তেনেহলে এই সমষ্টিবোৰত কিন্তু আমি এটা ক্লোজ ফাইট দেখিবলৈ পাম আৰু এই ক্লোজ ফাইট হলে কিন্তু এক্সিট পোলে যিটো তেখেতসকলে কয় যে মাৰ্জিন অফ এৰৰ প্ৰায় 3 to 5%, কিন্তু তেতিয়া সেই মাৰ্জিন অফ এৰৰ কিন্তু বহুত হৈ যাব পাৰে 10 to 20% হৈ যাব পাৰে আৰু তেতিয়াই যিটো এক্সিট পোল তেখেতসকলে কৈছে যিটো তেখেতসকলে ভাগ মিত্ৰজোঁট মহাজোঁট বা আদৰ্শক দিছে তাৰ কিন্তু তেতিয়া পূৰ্ণ বিনাশ হ'ব আৰু ইয়ে এক্সিট পোলৰ সেই ফলাফলক কিন্তু প্ৰতিফলিত নকৰে গতিকে আমি এবাৰ হিৰকৰ ওচৰলৈ যাম গুৱাহাটীত আমি যেহেতু কেইবাটাও ভোট গণনা কেন্দ্ৰৰ পৰা আমাৰ সাংবাদিকসকলে দেখুৱাই গৈছে হিৰক আছে আমাৰ সৈতে হিৰক আপোনাৰ ওচৰলৈ আহিছো আৰু ইতিমধ্যে জানিব পৰা অনুসৰি 8:30 বজাত ইভিএমৰ ভোট গণনা আৰম্ভ হ'ব আৰু আমি পুনৰ কৈছো যে 7 বজাৰ পৰা ইতিমধ্যে সকলো সাজু হৈছে হিৰক আপোনাৰ হাতত কি খবৰ আছে ভোট গণনা আৰম্ভ প্ৰথম কৈছো যে 8 বজাৰ পৰা আজি ভোট গণনা আৰম্ভ হ'ব প্ৰথমে পোষ্টেল বেলেট হ'ব পোষ্টেল বেলেট 8 বজাৰ পৰা 8:30 বজাৰ পৰা 8 বজালৈকে হ'ব আধা ঘণ্টা ধৰি যি পোষ্টেল বেলেট সেই পোষ্টেল বেলেটৰ কাউণ্টিং হ'ব তাৰপিছত সেই গণনাৰ পিছতে ইভিএমৰ যি কাউণ্টিং সেই কাউণ্টিং আৰম্ভ হ'ব ইতিমধ্যে কামৰূপ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে আৰু মণিৰামদেৱান যি টেট চেণ্টাৰ আছে সেই মণিৰামদেৱান টেট চেণ্টাৰত কামৰূপ মেট্ৰৰ যি 4টা সমষ্টি জালুকবাৰী পূব গুৱাহাটী পশ্চিম গুৱাহাটী লগতে দিছপুৰ সেই ভোট গণনা আৰম্ভ হ'ব 4টা যি সমষ্টি আছে সেই সমষ্টিৰ বাবে 70খন টেবুলত যিহেতু ভোট গণনা আৰম্ভ হ'ব প্ৰত্যেকখন টেবুলত যিহেতু এজনকৈ যি নিৰ্বাচন প্ৰতিনিধিত্ব কৰা যিসকল লোকৰ এজনকৈ যিহেতু কাউণ্টিং এজেণ্ট থাকিব কাউণ্টিং এজেণ্টসকল সম্পূৰ্ণৰূপে সাজু হৈছে আৰু সম্পূৰ্ণ কোভিড যি প্ৰটোকল সেই কোভিড প্ৰটোকল নীতি নিৰ্দেশনা মানি যিহেতু এইবাৰ ভোট গণনা আৰম্ভ হৈছে যি প্ৰৱেশদ্বাৰ আছে সেই প্ৰৱেশদ্বাৰত যিহেতু নিগেটিভ চাৰ্টিফিকেট থকাৰ পিছতে তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু লগতে এটা কথা স্পষ্ট হৈ পৰিছে যে যি ভোট গণনা সেই ভোট গণনাৰ বাবে সম্পূৰ্ণ সাজু হৈ পৰিছে তাৰ উপৰিও আন এক কথা ক'ব বিচাৰিছে যে কামৰূপ মহানগৰৰ যি কামৰূপ মেট্ৰৰ যি 4টা যি সমষ্টি এই সমষ্টিৰ বাবে পূব গুৱাহাটীৰ বাবে 3টা কাউণ্টাৰ ঠিক একেদৰে পশ্চিম গুৱাহাটীৰ বাবে 4টা দিছপুৰৰ বাবে 3টা আৰু দিছপুৰ আৰু আন সমষ্টিৰ বাবে যিহেতু 2টাকৈ কাউণ্টাৰ ৰখা আছে সেই কাউণ্টাৰসমূহত ভোট গণনা আৰম্ভ হ'ব কিছুমান অপেক্ষা পিছতে যিহেতু ভোট গণনা আৰম্ভ হ'ব প্ৰথম আধা ঘণ্টা মই কৈছো যে যি বেলট পেপাৰৰ যি ভোট গণনা সেই ভোট গণনা হ'ব বেলট পেপাৰ ভোট গণনাৰ পিছতে ইভিএমৰ ভোট গণনা হ'ব সকলো এটি জল্পনা কল্পনা কিছুমান পিছতে অন্তৰ্ভুক্ত যিহেতু বিভিন্ন ধৰণৰ এক্সিট পোল ইতিমধ্যে জাৰি কৰিছে যিহেতু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে এক্সিট পোল দিছে আৰু এক্সিট পোলত কিমান বিষয়বস্তু বা কিমান সত্যতা আছে সকলোবোৰ প্ৰমাণ হ'ব আৰু ইতিমধ্যে কামৰূপ জিলা প্ৰশাসনৰ যিসকল বিষয়া সেই বিষয়াসকলে উপস্থিত হৈছে ইয়াত 2000ৰ অধিক কামৰূপ জিলা প্ৰশাসনৰ বিষয়াসকলে ইয়াত উপস্থিত হৈছে সেই তেওঁলোকে ভোট গণনাৰ লগত জড়িত হৈ থাকিব সম্পূৰ্ণ সাজু হৈ পৰিছে আৰু আপোনাৰ সৈতে পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম নিহাৰঞ্জন কলিতা ডাঙৰীয়া ষ্টুডিঅ'ত আছে ঠিক তেনেধৰণে হায়দৰাবাদত আছে নৱজিৎ ভাগৱতী আমাৰ জ্যেষ্ঠ সতীৰ্থ হায়দৰাবাদৰ পৰা আমাক দেখুৱাই যাব যে যিহেতু কেৱল গুৱাহাটী বা অসম বুলি নহয় পশ্চিমবংগ পুডুচেৰী তামিলনাডু সকলো খবৰ আমি হায়দৰাবাদৰ পৰা আমি লাভ কৰিম ঠিক তেনেধৰণে আমাৰ সৈতে থাকিব বলেন থাকিব ভাস্কৰ থাকিব বিপুল আছে বিজু আছে ৰাজু আছে নীলোৎপল আমি যোৰহাটৰ গৌতম বৰাৰ সৈতেও সংযুক্ত হ'ম সমান্তৰালভাৱে আমাৰ সৈতে পৱন আছে নৱজ্যোতি মহন্ত আছে উপানন্দ শৰ্মা আছে গতিকে সকলো সাংবাদিক আমাৰ সৈতে আছে আমি পুনৰ সংযুক্ত হ'ম তেওঁলোকৰ সৈতে 8 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা ট্ৰেণ্ড আৰম্ভ হ'ব গতিকে চাই থাকক নিউজ 18